আন্দোলন হল 2 কোটি মানুহ আহিব বুলি কলে এজনতো নাহিল আবেদনো মাত্ৰ এজনে কৰিছে গতিকে আন্দোলনটো যে এটা ফাঁকি আছে সেই কথাটো অখিল গগৈ লুৰিণ গগৈ গৌৰৱ গগৈ এইবিলাকে মানি ল'ব লাগে আৰু শ্বহীদসকলৰ পৰিয়ালৰ ওচৰত গৈ ক্ষমা খুজিব লাগে আৰু অসমত আবেগৰ ৰাজনীতি আৰু কেতিয়াও নকৰো বুলি প্ৰতিজ্ঞা কৰিব লাগে আৰু নহলে মই কৰাই দিম মই কৰাই দিম মই 2-4 দিন চাওঁ নহলে তেওঁলোকৰ ওপৰত মাৰ্ডাৰ কেছ লগাম এইবিলাক যিবিলাকে আন্দোলন কৰিছিল কাৰণ সত্যৰ ওপৰত আন্দোলন কৰিলে কেছ নহয় অসত্যৰ ওপৰত আন্দোলন কৰিলেতো কেছ হ'ব আপোনালোকে যোনে যোনে নিউজ কৰিছিল সেইবোৰ আমি এভিডেন্স হিচাপে ল'ম আপোনালোকৰ আগত যোনে ষ্টেটমেণ্ট দিছিল 2 কোটি আহিলে ট্ৰাকবিলাক ৰখি আছে সোমাবই আৰু কালি সেইবিলাক এভিডেন্স হ'ব হয় নহয় এটা নিৰ্বাচনত প্ৰভাৱ পৰিব নেকি লোকসভা নিৰ্বাচনত প্ৰভাৱ পৰিব আৰু আমি 14টা 13টাটো জিকিমেই 14ৰ চেষ্টা যোৰহাটত পৰিব নে নপৰে 13টাত যোৰহাট আছে নাই আপোনালোকে উলিয়াব হ'ব থ্যাংক ইউ আন্দোলন হল 2 কোটি মানুহ আহিব বুলি কলে এজনতো নাহিল আবেদনো মাত্ৰ এজনে কৰিছে গতিকে আন্দোলনটো যে এটা ফাঁকি আছে সেই কথাটো অখিল গগৈ লুৰিণ গগৈ গৌৰৱ গগৈ এইবিলাকে মানি ল'ব লাগে আৰু শ্বহীদসকলৰ পৰিয়ালৰ ওচৰত গৈ ক্ষমা খুজিব লাগে আৰু অসমত আবেগৰ ৰাজনীতি আৰু কেতিয়াও নকৰো বুলি প্ৰতিজ্ঞা কৰিব লাগে আৰু নহলে মই কৰাই দিম মই কৰাই দিম মই 2-4 দিন চাওঁ নহলে তেওঁলোকৰ ওপৰত মাৰ্ডাৰ কেছ লগাম এইবিলাক যিবিলাকে আন্দোলন কৰিছিল কাৰণ সত্যৰ ওপৰত আন্দোলন কৰিলে কেছ নহয় অসত্যৰ ওপৰত আন্দোলন কৰিলেতো কেছ হ'ব আপোনালোকে যোনে যোনে নিউজ কৰিছিল সেইবোৰ আমি এভিডেন্স হিচাপে ল'ম আপোনালোকৰ আগত যোনে ষ্টেটমেণ্ট দিছিল 2 কোটি আহিলে ট্ৰাকবিলাক ৰখি আছে সোমাবই আৰু কালি সেইবিলাক এভিডেন্স হ'ব হয় নহয় এটা নিৰ্বাচনত প্ৰভাৱ পৰিব নেকি লোকসভা নিৰ্বাচনত প্ৰভাৱ পৰিব আৰু আমি 14টা 13টাটো জিকিমেই 14ৰ চেষ্টা যোৰহাটত পৰিব নে নপৰে 13টাত যোৰহাট আছে নাই আপোনালোকে উলিয়াব হ'ব থ্যাংক ইউ অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত